গীতা ধাৰাত গোচৰ ৰুজু কৰিছে এই গোচৰ গীতাত প্ৰাইমা ফেচি এভিডেন্স পুলিচে কেনে ধৰণে কালেক্ট কৰিছে হেতুৰ ওপৰত তেওঁলোকে জামিন পাব নে নাপায় এই কথাটো নিৰ্ভৰ কৰিব নমস্কাৰ মই ৰাতুলে স্বাগতম জনাইছো আৰবি ভয়েস এন্ড বক্সৰ আজি অন্য এক ৰিঅ্যাকচন ভিডিও লৈ তো থাম্বনেলখন দেখি গম পাইছে যে আজি ভিডিওটো কিহৰ বা তাত থকা যিকিটা লাইন দিছো হেডলাইন দিছো তো হেয়া নামকৰণ বা সেই নামেৰে আপোনালোকে গম পাইছে যে আজিৰ ভিডিওটোত সুমি আৰু বিশাল বা তাৰ্কিক এই সকলৰ আমি আৰক্ষীৰ জিনমাত বৰ্তমান তেখেতসকল আৰক্ষীৰ জিনমাত আছে তো এই সম্পৰ্কত ইতিমধ্যে যোৱাকালি আজি বিভিন্ন নিউজ প্ৰচাৰিত হৈ আছে বা আজি 10 দিন ধৰি এই বিষয়ক লৈ আমাৰ সোশ্যাল মিডিয়া হক নিউজ চেনেলতে হক সৰ্বত্ৰে আছিল তো আজিৰ ভিডিওত আমি প্ৰথমতে কেইটামান বিশেষ ক্লিপ চাই লম আৰু এই সম্পৰ্কে বিশেষ ৰাজনৈতিক ব্যক্তি তথা আইনিজ্ঞসকলে কি কয় সেই সম্পৰ্কে চাই লম তাৰ পিছত মই মোৰ অপিনিয়ন জনাবলৈ চেষ্টা কৰিম মই মোৰ ৰিঅ্যাকচন দিবলৈ চেষ্টা কৰিম লগতে জানিম আপোনাৰ এই সম্পৰ্কত কি মতামত তো এয়া নাটকখনৰ অন্ত নে এয়া নাটকখনৰ আৰম্ভণি তো ইতিমধ্যে মই ভাবো ইতিমধ্যে এখন নৃত্য নাটিকাহে আছিল তো এতিয়াহে মূল নাটক আৰম্ভ হৈছে যেতিয়া নায়ক খলনায়ক কোন কি প্ৰথমতে আমি একো ধৰিব পৰা নাই তো প্ৰথম ভিডিওখিনি চাই লওঁ তাৰ পিছত খেলা শেষ সুমিত তাৰ্কিকৰ খুদ ডিজিপি জিপি সিঙে কৈছে এই কথা খেলা শেষৰ পূৰ্বেও আৰক্ষীৰ আতিথ্য গ্ৰহণ সুমিত তাৰ্কিকৰ আৰক্ষীৰ আবেষ্টনীত এচি কোঠাত বিশ্ৰাম লৈ থানালৈ আহিল সুমিত তাৰ্কিক প্ৰায় এপশেক পলাই থকা সুমিত তাৰ্কিক এয়া বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড় আৰক্ষী থানাত ইয়াৰ পূৰ্বে নিজকে ধোঁৱা তুলসীৰ পাত বা নিষ্পাপ সজোৱাৰ চেষ্টাৰে ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছিল সুমিয়ে মই আত্মসমৰ্পণ কৰিম মই নিৰ্দোষী মেণ্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক অলৰেডি মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এটা কেছটো অকল মোৰ ওপৰত হৈ গ'ল মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান তথ্য নথকাকে ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই চবৰ এটা সীমা থাকে সেইটো কাৰণে আজি মই সাৰেন্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিসিশন ল'ব আৰু মিডিয়াৰ নিউজ চাই নহয় প্ৰায় 5:30 মান বজাত আহিছিলে আৰু পুলিচৰ লগত আহিলে আমাৰ ইয়াত নাইট শিফটত যোনজন ল'ৰা আছিলে তেওঁ মানে আহি পেলাই তেওঁলোকে পুলিচে গ'লে ৰুম এটা দিয়ক আমাৰ গেষ্ট ফ্ৰেছ হ'ব মিটিং এখন আছে তাৰপিছত ৰুম দি দিয়া হ'ল যেহেতু পুলিচ হয় কোনোবা VIP বা VVIP থাকিব পাৰে বুলি তাৰপিছত আৰু সেই তেতিয়ালৈকে গমো নাপালে যে কোন হয় তেওঁৰ লগত লেডিগৰাকী কোন বা জেণ্টছজন কোন কেইবাজনো আহিছে তাৰ ভিতৰতে তাৰপিছত ৰুমটো দিয়া হ'ল তাৰপিছত 21 নম্বৰ ৰুমত তেওঁলোক থাকিলে থকাৰ পিছত আপোনাৰ ব্ৰেকফাষ্টৰ অৰ্ডাৰ দিলে ব্ৰেকফাষ্ট খালে তাৰপিছত ইয়াতো কেইজনমান পুলিচ গাৰ্ড বহি আছিলে তেওঁলোকো ব্ৰেকফাষ্টৰ অৰ্ডাৰ কৰিলে আৰু যেহেতু গৰম ফেন নাই বুলি AC নাই বুলি তেওঁলোকে ক'লে ৰুম এটা কৰি দিয়ক আমি ACত বহি পেলাই ব্ৰেকফাষ্টটো কৰি লওঁ তেওঁলোকো পুৰি চব্জি কিবা এনেকৈ খাই পেলাই ব্ৰেকফাষ্ট 8:30 বজাত ইয়াৰ পৰা গ'লগৈ প্ৰায় 2.5 ঘণ্টামান 5:30টাৰ পৰা 8:30লৈকে সিমানখিনি সময় থাকি পেলাই গ'লগৈ তো যোৱাৰ পিছত নিউজতহে চাই পেলাই আমাৰ ল'ৰাজনে দেখিছে যে সুমি বৰা আৰু তাৰ্কিক বৰা এওঁলোকে আছিলে বুলি তেতিয়াহে আমি গম পাইছোঁ মানে নাই তেওঁলোকে আহিছিলে আৰু পুলিচে আহিছে লগত যেতিয়া ভিডিঅ' লেখা পাই আছে আপোনালোকৰ এই স্কাৰ্প লোৱাগৰাকী সুমি আৰু তাৰ আগত তাৰ্কিক গৈছে তেওঁলোকে ভিতৰলৈ লৈ গৈছে আপোনালোকে দেখিছে এয়া হৈছে সুমিৰ ভিজুৱেল মাস্ক মাৰি পেলাই সুমি গৈছে এখন স্কাৰ্প তেওঁ কালিৰ পৰা এখন স্কাৰ্প কৰি আছে আৰু আকৌ তাৰ্কিকক ইতিমধ্যে লৈ যোৱা হৈছে সেইটো ইয়াত তদন্ত চলি আছে প্ৰয়োজন সাপেক্ষে CBIক দিব গতিকে ৰাইজৰ টকা এনেকুৱাকৈ লুণ্ঠন কৰা সেইসকলকতো নিশ্চিত ওপৰত মানে আইনৰ আওতাত আনিব কিন্তু মই ভাবোঁ যে অকল আইনৰ আওতাত আনিলে নহ'ব এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে কাৰণ কিয় এনেকুৱা মাজে জনসাধাৰণে ঠগ খাই থাকে বিভিন্ন চিট ফাণ্ডবোৰ বনাই থাকে মানুহে পুৰণা কথাবোৰ পাহৰি যায় আৰু নতুনকৈ সেই জালত ভৰি দিয়ে এতিয়া নতুনকৈ যিটো মানে এইটো কিবা মানে অনলাইন ট্ৰেডিং কি অনলাইন ট্ৰেডিং ময়ো নাজানো এইটো বিষয়ে কাৰণ কিয় মই সেই ট্ৰেডিংটো দেখাও নাই
আৰু অনলাইন ট্ৰেডিঙত মানে মই অভ্যস্ত হোৱা নাই বা মই দেখাও নাই, শুনিছোঁহে। অনলাইন ট্ৰেডিঙৰ কথা কোনোবাই ক'ব আহিছিলে নেকি আপোনাক? নাই, মোক ক'ব অহা নাই, কিন্তু মই পেপাৰত পাইছোঁ বা আপোনাৰ টিভিত পাইছোঁ যে কিবা অনলাইন ট্ৰেডিং। মই এইটো আকৌ কি? মই জানো যে এমাজন, ফ্লিপকাৰ্ট এইবোৰত আমাৰ মানে চেল্ফ হেল্প গ্ৰুপে আমাৰ বহুত সামগ্ৰী বিক্ৰী কৰে। মই আকৌ সেইটো ভাবিছিলোঁ, কিন্তু এমাজন, ফ্লিপকাৰ্টতো আমাৰ বহু সামগ্ৰী বিক্ৰী কৰে, এইটোত আকৌ কি গণ্ডগোলটো হ'ল? পিছত ভাবিলোঁ, দেখিলোঁ যে নহয়, ইয়াত কোনো কিনা বেচা ট্ৰেডিং নহয়, ইয়াতে ট্ৰেডিং নহয়, এইটো অনলাইন ব্লেকমেইলিং। গতিকে এই অনলাইন ব্লেকমেইলিং যিসকলে কৰি আছে, নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ স্থিতি স্পষ্ট কৰিছে। আগন্তুক দিনত নিশ্চিত ওপৰত তেওঁলোকে সকলোৱে জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, কিন্তু টকাবোৰ ঘূৰাই আনিব লাগিব। টকাবোৰ, কাৰণ জেলৰ ভাত খালেতো তেওঁ আৰামত থাকিলে কিছু লাগে, তাৰপিছত আকৌ জামিন হৈ আহিব। ভাৰতৰ যিটো আইন ব্যৱস্থা, গতিকে জামিনো হৈ আহিব। কিন্তু মই ভাবোঁ যে অন্ততঃ তেওঁলোকক জেলত নিক্ষেপ কৰাৰ আগে আগে তেওঁলোকৰ চ'ৰ্চ টকাসমূহ য'ত য'ত আছে, সেই টকাসমূহ য'ত য'ত আছে, আৰু যিসকলে প্ৰকৃত তেওঁলোকৰ মানে হোৱাইট মানিৰে যিসকলে খুলিছিলে, তেওঁলোকৰ টকাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে ব্লেক মানি দি পেলাই অনলাইন ট্ৰেডিঙত কৰিছিলে, সেই টকাখিনি আমাৰ চৰকাৰে ৰাজত আনিব লাগে। কেইবাখনো অভাৰব্ৰিজ বনাব পাৰিম, কেইবাখনো নতুন মডেল অংগনবাদী কেন্দ্ৰ বনাব পাৰিম। যিসকলে বৈধভাৱে জমা থৈছিলে, ইনকাম টেক্সৰ তেওঁলোকৰ ফাইলত হিচাপ আছে, তেওঁলোকৰ পইচাটো ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিসকলে অবৈধভাৱে জমা কৰিছিলে, সেইসকলৰ পইচাটো আমাৰ অসম চৰকাৰে ৰাজহত আনি পেলাই আমাৰ অংগনবাদী কেন্দ্ৰ নিৰ্মাণ কৰিব। হয়, মানে আচৰিত কথা এইবিলাক, মই শুনি আচৰিত হৈছোঁ। আৰু ইয়াত যে কোনোবা, সেইকাৰণে মই ন্যায়ালয়ত মানে দুধ কা দুধ পানী কা পানী হ'ব বুলি ভাবোঁ। জাষ্টিছে গোটেই কথাখিনি চালে, ইয়াতে কোনেও কাকো যাতে প্ৰটেকশ্যন নিদিয়ে। এইখিনি সময়ত এনেকুৱা কথাও ওলাইছে যে পৰিকল্পিতভাৱে কোনোবা মগজু থকা মানুহে বিশালক কিজানি পৰিচালনা কৰিছিল। ল'ৰাটো দেখিছোঁ ইমান ভাল গান গায়, তাৰ চুফি মিউজিক দেখিছোঁ এতিয়া ওলাইছে। কিন্তু এই ল'ৰাটোৰ ইমানখিনি মগজ আছিল নে, কোনোবা মানে উচ্চ আসনত থকা ক্ষমতাশীল মানুহে তাক ব্যৱহাৰ কৰিলে? এইবিলাক কথাও চাবলগীয়া। আৰু এই নাচনীগৰাকী মই নামেই নাজানো, তাইতো পইচা লোৱাই নাই, তাইতো ক'ত লৈছে? তাই লোকৰ পইচা দি কিবা কিবি কৰিছে। কিন্তু নামটো চুমি বৰা, ইতিমধ্যে চৰ্চা হৈ আছে। চুমি বৰা নিচিনা এগৰাকী মহিলা 9 দিন পলাই আছে, আৰক্ষীয়ে ধৰিব পৰা নাই, অৱশেষত চাৰেণ্ডাৰ কৰিবলগীয়া হৈছে। সেইটোতো আৰক্ষীৰ মই ভাবোঁ জবাবদিহি হ'ব লাগে। মুখ্যমন্ত্ৰী মহোদয় এই বিষয়াসকলক জবাবদিহি কৰিব লাগে। যিটো তেওঁতো নিশ্চয় ইমান টপ হেভি বুলি কয় অসম আৰক্ষীক, টপ হেভি এটা ডিপাৰ্টমেণ্ট লৈ পেলাই কেনেকৈ এইবিলাক হ'ব পালে? আমাৰ ইয়াতে চাইবাৰ ক্ৰাইম ৰোধ কৰিবলৈ আছিলে। মই কৈছোঁৱেই, আইনখন যদি ভালকৈ পালন কৰে, আকৌ মানে মুখ্যমন্ত্ৰী মহোদয়ে নতুনকৈ এইবিলাকৰ পৰা ৰক্ষা পাবলৈ মাৰ্চ মাহৰ অধিৱেশনত কোনো আইন আনিব নালাগিব। গগৈ ছাৰৰ মন্ত্ৰীসভাত তেখেতেই আছিলে কিজানি বিত্তমন্ত্ৰী। এই বিত্তীয় বিশৃংখলা দূৰ কৰিবলৈ কিজানি তেখেতৰে কিজানি সৃষ্টি, মই নাজানো বৰ্তমান মুখ্যমন্ত্ৰীৰ। সেই গতিকে আইন যথাযথ পালন হোৱা নাই, সেইটোৱে ডাঙৰ কথা। আৰু সেইকাৰণে মই জবাবদিহি হ'বলৈ ন্যায়াধীশৰ যোগেদি তদন্তটোৰ মনিটৰিং বিচাৰি আছোঁ। কিন্তু মৰিগাঁৱত পীযুষ হাজৰিকাই কৈছে যে কংগ্ৰেছে ট্ৰেডিং কেলেংকাৰীৰ কোনো ধৰণৰ তদন্ত সঠিককৈ হোৱাটো বিচৰা নাছিলে, যাৰ বাবে অপপ্ৰচাৰ চলাইছে। একেবাৰে অপপ্ৰচাৰ নহয়, এইখন মোৰ হাতত আছে। ইয়াৰে মই 3 পৃষ্ঠাত বিভিন্ন উদাহৰণ দিছোঁ। মানে মই প্ৰায় 12টামান ইনষ্টেঞ্চ দিছোঁ। আৰু ফেব্ৰুৱাৰী মাহৰ পৰাই বাতৰি, দ্য নিউজ প্লাছ, কোনোবা কিবা কিবি আপোনালোকৰ বহুতৰে তাতে প্ৰকাশ হৈ আছিল যে অসমত এনেকুৱা ঘটিব। ফেব্ৰুৱাৰী মাহৰ পৰা 6 মাহ কিয় তেওঁলোকে কাণত কিবা নাকত তেল দি শুই আছিলে আৰক্ষী? এইটোও মোৰ প্ৰশ্ন। ইয়াত মই স্পষ্টকৈ এইবিলাক কথাই অসম প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ ডিপজিটৰ ইন ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট এক্ট 2013খনৰ কথা উল্লেখ কৰিছোঁ, যিখন 2013 চনৰ 11 নম্বৰ আইন, যিখন অসম বিধানসভাত আমি পাছ কৰিছোঁ। আৰু সেই গতিকে জুডিচিয়েল ছুপাৰভিজনত এটা তদন্ত বিচাৰিছোঁ। আৰু গুৱাহাটীত আপোনালোকে জানে প্ৰৱৰ্তন সঞ্চালকালয় নামৰ এটা ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিভাগ আছে। এই বিভাগটোৱে ৰাজনৈতিকভাৱে চাপ দিবলৈ আমাৰ নিচিনা নেতাসকলক কিবা কিবি ধৰে। আনকি 10 লাখ কি লিখা থাকে যে আপুনি 10 লাখ টকাৰ ওপৰত একাউণ্টত ট্ৰেঞ্জেকশ্যন কৰিলে আপুনি বহুত কিবা কিবি দিব লাগিব। এই হাজাৰ হাজাৰ কোটি টকা যে কৰিলে, ইয়াত নিশ্চয় কোনোবা সোমাই আছে। ইডি মানুহ সোমাই থাকিব পাৰে, মই নাজানো। কাৰণ মোৰ সন্দেহ এইকাৰণে হৈছে, ছেবিৰ যে মই কালি ক'লোঁ মাধৱী পুৰী বুজ, তেওঁতো একেবাৰে মানে মিলিত হৈ আছিলে। সেই গতিকে এইটো মই কালি কোৱা নিচিনাকৈ গুজৰাটৰ কানেকশ্যন থাকিব পাৰে এইবিলাকত। চৰ্চা হৈ আছে, বহু চিকিৎসক আছে আৰু বিভিন্ন ক্ষেত্ৰৰ লোক আছে। এতিয়া ইনভেষ্টিগেশ্যনটো কেনেদৰে হোৱাটো বিচাৰিছে? একেবাৰে নিৰপেক্ষ, দুখীয়া শাস্তি পোৱাকৈ আমাৰ সাধাৰণ ডাঙৰ মানুহখিনিয়ে মানে এইটো ৰবিনহুড টাইপ কৰিলে চাগে, মই জানো। ৰবিনহুডো নহ'ব, তেওঁ যদি ৰবিনহুড এটা ধনীৰ পৰা লৈ দুখীয়াক দিছিলে, সেইটোতো ধনীকো ঠগিলে 2 নম্বৰী টকাখিনি, আৰু দুখীয়াক খাটি খোৱা মানুহখিনিকো ঠগিলে, বানপানী সাহায্য দিম কিবা কিবি কৈ পেলাই। সেই গতিকে সম্পূৰ্ণ তদন্ত কৰি পইচা ঘূৰাই দিয়াৰ ব্যৱস্থা কৰাকৈ অসম চৰকাৰে পদক্ষেপ লওক।
তাৰ বাবে গভৰ্ণৰ মহোদয়ৰ লগত আলোচনা কৰি আহিলোঁ। গোলাঘাটৰ এগৰাকী OC যিহেতু 60 লাখ টকা ইনভেষ্ট কৰা এটা তথ্য লাভ কৰিছিলে, তাৰপিছত নিলম্বনো কৰিলে, আৰু আৰক্ষীৰ নাম পোহৰাই আচলতে 100% ডাঙৰ কথা হ'ল চাওক, আমাৰ বহুত আইন আছে। মই এইটোৱে কৈ আছোঁ, হোটেলত যেতিয়া আমি মানুহ থাকিবলৈ যায়, হোটেলৰ পৰা প্ৰতিখন থানাত 2-3খন ৰেজিষ্টাৰ মেইনটেইন কৰি জমা দিব লাগে, যাতে কোনোবা চোৰ সোমাই আছে নি, দগাবাজ সোমাই আছে নি পুলিচে জানিবলৈ। সেইকাৰণে অসম চৰকাৰেতো বিয়াগুম পুলিচ বিভাগত নিযুক্তিও চলি আছে। আমি বিধানসভাত পুলিচৰ নিযুক্তি কৰ্তন কৰা নাই, যেনেকৈ বাজেটত পইচা লাগে তেনেকৈ দি থাকোঁ। এতিয়া কথাটো হ'ল বৰগছ নামৰ এখন হোটেলত ফেব্ৰুৱাৰী মাহত দামী দামী গাড়ী গিফ্ট দিলে, এই এনেকুৱা মুৰ্গী ধৰি অনাৰ কাৰণে, বেয়া ভাষাত মুৰ্গী আৰু ভাল ভাষাত ক'বলৈ গ'লে ঠগ প্ৰবঞ্চককেইটাই হোজা ৰাইজক সেই কোম্পানীত ইনভেষ্টমেণ্ট কৰিবলৈ আনি দিয়াৰ কাৰণে। এতিয়া গোলাঘাট জিলাততো আৰক্ষী আছিলে, এখন থানা আছিলে, তেওঁলোকে কেনেকৈ 2-3 দিনীয়া কনফাৰেন্সখন হ'বলৈ দিলে। সেই গতিকে নিশ্চিতভাৱে মানে কি কয়, মেকুৰী ডিঙিত টিলিঙা আৰিব কোনে নিচিনা হৈ গৈছে। অসম আৰক্ষীৰ ওপৰত স্বাভাৱিকভাৱে আপুনি প্ৰশ্ন তোলাৰ নিচিনাকৈ সন্দেহ আহি পৰিছে। সেইকাৰণে আমি ED, CBI, গুৱাহাটী হাইকোৰ্টৰ চিটিং জাজ এইকেইটা উল্লেখ কৰিছোঁ। দেখা পোৱা গৈছে কিছুমান ইউটিউবাৰে প্ৰমোট কৰিছে, তাৰপাছত বহু সাধাৰণ লোকে এই ট্ৰেডিঙত টকা লগাইছে। গোটেইবিলাককে আওতালে আনক। কিন্তু আপুনি নাম এটা ক'লে চুমি বৰা। চুমি বৰাই ভায়েকৰ পইচা লৈ পেলাই ক'ৰবাত বিয়া পাতিলে, ভায়েকৰ পইচা লৈ হেৰি কৰিলে। সেইকাৰণে চুমি বৰাইতো মই ভাবোঁ চুমি বৰাক চাগে এইটো গোচৰত এনেকৈ ধৰি নিছে, তাকতো ধৰিব লগা নাই। ক'ত মৰ ক'ত যাওঁ যা, পাব্লিকে ধৰিলে ধৰক বুলি তাক এৰি দিব লাগিছিলে। এইটো কাৰণে কিন্তু ইমান ডাঙৰ আয়োজনটো হ'ব নালাগিছিলে বুলি মোৰ ব্যক্তিগত বিশ্বাস। কাৰণ চুমি বৰাইতো কোনেও কোৱা নাই চুমি বৰাই আমাৰ পইচা ল'লে বুলি, তাততো বিশাল নে কিবা নামটোহে লৈছে। সেই গতিকে এইবিলাক মেকিং নেকি, মোৰ এইটোৱে সন্দেহ। চুমি বৰাৰ লগত মই কোনো কাম কৰা নাই। মই তাৰ্কিক, মই ফ্ৰিলেন্সাৰ হয়, ফটোগ্ৰাফাৰ, যাৰ লগতে কাম কৰিবলৈ মাতে তাতে যাওঁ। আৰু তাৰ্কিকদাৰ লগত কাম কৰিছোঁ, যি এনেকৈ কামলৈ মাতে, ৱেডিং থাকিলে ৱেডিঙত আহিবা, ডাইৰেক্ট ৱেডিঙত যাওঁ আৰু গুচি আহোঁ, বছ সিমানে। আৰু মই পইচা বিচাৰিয়ে ফোন কৰোঁ, কোনো দিন মই বেলেগ কামত ফোন কৰা নাই, কোনো ধৰণৰ আপত্তি। আৰু নিউজতো ওলাইছে আৰক্ষী অভিযান চলাইছে, আমাৰ এতিয়ালৈকে কোনো অহাই নাই, এনেই বিশ্বাস ভুৱা নিউজ ওলাই আছে। আমি বিচুতি খাইছোঁ এতিয়া শুনি পেলাই। কথা এটা ওলাইছে যে তাৰ্কিক আৰু চুমি বৰা আপোনালোকৰ ঘৰতে আশ্ৰয় লৈ আছিল বুলি, কি ক'ব? কোনে কৈছে মানুহটো লাগে, ক'ত আছিলে ওচৰ চুবুৰীয়া মানুহে ক'ব নহয় আমাৰ ঘৰত আছিলে নাই। এইবোৰ মানুহ 24 ঘণ্টা আহে আমাৰ ঘৰলৈ। মাক ঢুকুৱাৰ পৰা দুপৰীয়া গধূলি মানুহবোৰে খবৰ লৈয়ে থাকে, কিন্তু গাঁৱৰ মানুহে ক'ব, গাঁৱৰ মানুহক সোধক এইখিনি চুবুৰীটো। একদম মিছা কথা কৈছে। কোন মানুহ আমাক অতি সোনকালে মানুহটো লাগে, মিছা কথা দিয়া মানুহটো লাগে। মই একদম বেলেগ চুত উঠিছে। মাকজনী নাইকিয়াৰ পৰা 24 ঘণ্টা আমাৰ ওচৰ চুবুৰীয়া মানুহবোৰে ৰাতিয়ে দিনে ৰখি থাকে, জানে নাই। এতিয়া আকৌ এই মিছা কথাটো শুনি ভাত খাবলৈ লৈছিলোঁ, সেইগাল ভাত কুকুৰক দি থৈ আহিছোঁ। কথাটো শুনি এনেকুৱা মিছা মিছা কথা লিখে নেকি? এদিন বাজিখিনি কমি যায়। ভাবিছিলোঁ বিশালে নিজে ষ্টেটমেণ্ট দিলে, বিশালক লাইক যদি সি দোষী অবভিয়াছলি কোৰ্টে সেইখিনি চাব। চ' আমি ভাবি আমাৰ ফেমিলিটো বা আমাৰ ফ্ৰেণ্ডছখিনিয়ে কষ্ট নাপাওক, তো সেইখিনি সিদ্ধান্ত লৈ DGP ছাৰহঁতৰ লগত কণ্টেক্ট কৰি, লিগেল টিমৰ লগত কণ্টেক্ট কৰি আমি জাষ্ট আত্মহত্যটো ভাল আছিলে। তো বিহাৰৰ নিউজটো মই আজি দেখি মই ফেক বুলিয়ে ভাবিছিলোঁ, বিকজ মই সি পলাই দিব বুলি ভবা নাছিলোঁ। কাৰণ মই হেৰি কি কয়, সি চাগে পেনিকে কৰিলে চাগে সেইটো চিটুৱেশ্যনত। দাদাহঁতক যিহেতু মিডিয়াই এনেকৈ ইমান টাৰ্গেট কৰি লৈছে, নিৰ্দোষী কৰিছে, মোক যেনেকৈ কৈছে মই চিণ্ডিকেট। চ' লং টাৰ্ম ৰিলেশ্যনশ্বিপ হয়। একচুৱেলি বিতৰ্কিত বিষয় সেইটো কাৰণে হৈছোঁ, বিকজ আমি দুইটাই যেতিয়াৰ পৰা লগ পাইছোঁ দুটাই ইটোৰ কামত বিজি থাকোঁ। তাই নিজৰ এটা লাইন আছে, যিহেতু তাই অভিনেত্ৰী হয়, চ' শ্বুটিঙত বিজি থাকে বা এনেকৈ হয়। আৰু মোৰ নিজৰ এটা লাইন আছে, যিহেতু মোৰ মানে গোটেই মানুহৰ লাইফত কেতিয়াও নঘটে, 1% মানুহৰ লগতে ঘটে, যেনেকৈ আমাৰ লগত এইটো ঘটিছে। চ' এইটো চিটুৱেশ্যন যদি আমি কোপ আপ বা ভালকৈ হেণ্ডেল কৰিব পাৰোঁ, যিহেতু 8 বছৰ একেলগে আছোঁ, চ' এইটো চিটুৱেশ্যন ওলাই গ'লে উইল বি মোৰ ষ্ট্ৰংগাৰ, মানে আহা দিনবিলাকত। তো ভালকৈ ইটো বুজিব পাৰিম। চ' সেই মোৰ সেইখিনিয়ে ক'ব লগা আছে। আমি ইটোক বহুত ৰেচপেক্ট কৰোঁ, ইটো কামতটো ৰেচপেক্ট কৰোঁ। মোৰ যেতিয়া কাম থাকে তাইও মোৰ খবৰ লৈ থাকে, বা মই তাই যেতিয়া কাম থাকে তাইকো মই ফুল ফ্ৰীডম দিওঁ। মুখ্যমন্ত্ৰীয়ে পলাতক আছামীৰ চৰ্চা কৰাটো উচিত নহয়, কিন্তু গোটেই ঘটনাটোৰ ওপৰত আমি
আৰু কেনেকৈ ইয়াক বন্ধ কৰিব পাৰি ভৱিষ্যতে নহয় তাৰ কাৰণে কিছু চিন্তা কৰি আছোঁ কালি আমি কেবিনেটত কিছু সিদ্ধান্ত ল'ম শুনক এই গোটেই বিষয়টো নিৰ্ভৰ কৰিব আদালতৰ ওপৰত কিন্তু আনৰেগুলেটেড যিটো মানি যিটো পইচা আমি ৰেগুলেট কৰিব নোৱাৰো পইচা ৰেগুলেট কৰিবলৈ বা পইচা থবলৈ কিছুমান ৰিজাৰ্ভ বেংকে কিছুমান অনুষ্ঠানক কৰ্তৃত্ব দিছে যেনেকৈ আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়াক দিছে বেংক বিলাকক দিছে বেংকিংটো নিজে কৰিব নোৱাৰে তেওঁলোকে নিজে বেংকিং কৰি আছে আৰু যিবিলাক আমাৰ ট্ৰেডিং সম্পৰ্কীয় কথা বতৰা সেইবিলাক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাৰ সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড আছে সেবি আছে সো সেবিৰ আন্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব অৰ ৰিজাৰ্ভ বেংকৰ আন্ডাৰত ৰেজিষ্টাৰ হ'ব লাগিব ফিনান্সিয়েল ট্ৰানজেকচন কৰিবলৈ গতিকে তেওঁলোকে আইডাৰ RBI or SEBI ওচৰত ৰেজিষ্ট্ৰেচন নহয় নোহোৱাকে তেওঁলোকে এটা এজেন্সি খুলি লৈ তেওঁলোকে পইচা ঘূৰাই আছে মাৰ্কেটতে ঘূৰাওক বা বিভিন্ন ধৰণে ঘূৰাওক বা কৰবাত লগাইছে সেই পইচা যে তেওঁলোকে কালেক্ট কৰিছে মই আপোনাৰ পৰাও কোনো পইচা কালেক্ট কৰিব নোৱাৰো যদি মোৰ ৰিজাৰ্ভ বেংক আৰু SEBI মোক পাৰমিট নকৰে আৰু এই ফিনান্সিয়েল ট্ৰানজেকচনটো ভাৰতবৰ্ষৰ আজিৰ যি প্ৰচলিত আইন এই আইনত সম্পূৰ্ণ ডিজিটেলি হ'ব লাগিব ইয়াত ডিজিটেল ট্ৰানজেকচনৰ কথা এতিয়ালৈকে অহা নাই 100 কোটি টকা মাৰ্কেটৰ পৰা উঠাইছে কাৰ পৰা উঠাইছে কোনে দিছে কি ধৰণে উঠাইছে সেইকাৰণে এটো আনৰেগুলেটেড মানি বুলি কৈছে তাৰ আন্ডাৰত সেকশন লগে এটো সুমি বৰা ইয়াৰ লগত ইনভলভ হয় নে নহয় এই কথাটো পৰৱৰ্তী সময়ত তদন্তত গম পোৱা যাব কিন্তু প্ৰাইমা ফেসি যিখিনি কথা বতৰা সংবাদ মাধ্যমৰ পৰা আমি দেখা পাইছো তাত মই এটো কথা দেখা পোৱা নাই পুলিচে আটাইতকৈ ডাঙৰ কথা হৈছে ইয়াত মানি লেন্ডাৰিং এক্ট প্ৰিভেনশন অফ মানি লেন্ডাৰিং এক্টৰ কথা আছিলে এই প্ৰিভেনশন অফ মানি লেন্ডাৰিং এক্টৰ যিবিলাক গুৰুতৰ অভিযোগ ভাৰতবৰ্ষত ডাঙৰ এনেকুৱা ফিনান্সিয়েল স্ক্যাম হৈছে এইবিলাকৰ তদন্ত জেনাৰেলি আমি দেখা পাও ইডি বা সিবিআই হতোৱে কৰে আৰু ইডিৰ যিটো জুৰিসডিকশন সমগ্ৰ ভাৰতবৰ্ষতে জুৰিসডিকশন আছে তেওঁলোকৰ জুৰিসডিকশনটো এটো নহয় যে দিল্লীত আছে যোৰহাটত হোৱা অৰ্থনৈতিক অপৰাধ এটা তেওঁলোকে কৰিব নোৱাৰিব মই ভাবো অসম পুলিচৰ সেই সক্ষমতা হয় এইখিনি বাৰে কৈ আছো সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী মহোদয়ও এই কথাটো কৈছিলে যে প্ৰয়োজন সাপেক্ষে আমি ইডি বা সিবিআইৰ ওচৰত গোচৰটো দিম কিন্তু আজিলৈকে সেই কথাটো হোৱা নাই কিন্তু তাৰ বিপৰীতে অসম আৰক্ষীৰ বিষয়াসকলে কিন্তু সেই কথাটো একেবাৰে কোৱা নাই তেওঁলোকে বাৰে কয় আমি স্পেশাল ইনভেষ্টিগেশ্যন টিম কৰিছো কিন্তু যেটো কাৰ্যত যেটো কথা দেখা গৈছে যিকিটা ধাৰা এটো হল ব্ৰিচ অফ ট্ৰাষ্ট সুবি বৰাই কাক ঠগিলে বা কাৰ যেটো তেওঁৰ বিশ্বাস ভংগ কৰিলে এই কথাটো স্পষ্ট নহয় কিয়নো কোনেও সুমি বৰাৰ বিপক্ষে কোনো মানুহে এতিয়ালৈকে কোৱা বুলি সংবাদ মাধ্যমত কোৱা নাই অৱশ্যে তদন্তৰ খাতিৰত সেই কথাটো নকবও পাৰে কিন্তু এটা কথা ঠিক যে এটা বেংকত ডিব্ৰুগড় আৰক্ষীয়ে প্ৰকাশ কৰিছে যে 100 কোটি টকাৰ ট্ৰানজেকচন হৈছে যদি 100 কোটি টকাৰ ট্ৰানজেকচন হৈছে সেই 100 কোটি টকাৰ উৎস কি সেই 100 কোটি টকাৰ ট্ৰানজেকচন কৰিব পৰা মানুহজনৰ সেই ফিনান্সিয়েল কেপাসিটিটো আছে নাই তেওঁ থ্ৰু কোম্পানী কৰিছে থ্ৰু পাৰ্টনাৰশ্বিপ কৰিছে থ্ৰু প্ৰপাইটাৰশ্বিপ কৰিছে কি ধৰণে কৰিছে সেই কথাটো বেংকেও চোৱা দৰকাৰ কিন্তু ৰিজাৰ্ভ বেংকৰ গাইডলাইনছত এটো কথা স্পষ্টভাৱে আছে যে প্ৰায় 20 লাখ টকাৰ অধিক যদি ট্ৰানজেকচন হয় তেওঁলোকক কিন্তু মনিটৰিং কৰা দৰকাৰ বিভিন্ন কাৰণত কিন্তু সেই পইচা আজি টেৰৰিষ্টৰ হাতলৈ যাব পাৰে সেই পইচা বিদেশলৈ যাব পাৰে যেটো আমাৰ বিদেশী মুদ্ৰা নিয়ন্ত্ৰণৰ যিবিলাক আইন আছে গতিকে ইয়াত সেই ফেৰা আছে সেই আইনবিলাকৰ প্ৰয়োজনীয়তা আছে গতিকে পইচাৰ উৎস কি পইচাৰ সাৰ্কুলেশন কেনেকৈ হৈছে কি মাধ্যমেদি হৈছে তেওঁলোকক অফিস খুলিবলৈ ডেপুটি কমিশনাৰে কেনেকৈ পাৰমিশন দিব লাগিব এটা ডেপুটি কমিশনাৰ বা স্থানীয় আৰক্ষী অধীক্ষকজনে এই ক্ষেত্ৰত কিবা নিৰীক্ষণ কৰিছে নেকি ইজ এ ভায়োলেশন অফ দা আসাম মিনিষ্ট্ৰীয়ে যেটো ডাইৰেকশন দিছিলে এটো কেবিনেট ডিসিশন হৈছিলে সংবাদ মাধ্যমত বৰবৰ আখৰে ওলাইছিলে ইউনিপিৰ কেলেংকাৰী সময়ত ইয়াৰ পিছত আৰু অসমত আমি সৰকাৰে কৈছিলে যে বিত্তীয় কেলেংকাৰী কৰিবলৈ নিদিও এই ধৰণে যদি নিদিও বুলি কৈছিলে আজি এই কাণ্ডটো কেনেকৈ হল এই কথাটোত দোষী কোন আছে এই কথাটোৰ পৃষ্ঠপোষকতা আছে তাৰ ৰাজনৈতিক পৃষ্ঠপোষকতা আছে প্ৰশাসনিক পৃষ্ঠপোষকতা আছে সেই কাৰণে এক দিয়া নহয় আৰু প্ৰথম কথা হল সুমি বৰা এতিয়াও আইনৰ দৃষ্টিত বা আইনে তেওঁক দোষী সাব্যস্ত কৰা নাই গতিকে আইনে যেতিয়া দোষী সাব্যস্ত কৰিব আইনগতভাৱে তেওঁক জেললৈ পঠিয়াব এটা ব্যৱস্থা আছে থানাত যিকোনো মহিলা তেওঁ অপৰাধ কৰিছে নাই কৰা হেতু বেলেগ কথা যি গোচৰতে গ্ৰেপ্তাৰ কৰে তেওঁ উইথ ডিগনিটি ৰাখিব লাগিব মৰ্যাদা সহকাৰে ৰাখিব লাগিব আৰু তেওঁ কোনো কাৰণতে যাতে শালীনতা নষ্ট নহয় তাৰ প্ৰতি দৃষ্টি নিক্ষেপ ৰাখিব লাগিব কিয়নো তেওঁ মহিলা এই কথাটো শালীনতা মানে
অকল শাৰীৰিক শালীনতাৰ কথা নহয়, মানসিক শালীনতাও কেতিয়াবা বিপৰ্যস্ত হ'ব পাৰে। আপুনি মহিলা এগৰাকীক যেতিয়া মানসিকভাৱে হাৰাশাস্তি কৰিব, তেওঁৰ মহিলাৰ যিটো মৰ্যাদা, মহিলাৰ যিটো শালীনতা, সেইটো নষ্ট হ'ব পাৰে। সেইকাৰণে সুপ্ৰিম কোৰ্টে কৈছে উইথ ডিগনিটি আৰু মডেষ্টি কোনো কাৰণতে যাতে মহিলাৰ নষ্ট নহয়, তাৰ কাৰণে কিন্তু পুলিচ লকআপত পদক্ষেপ ল'ব লাগিব। মহিলাৰ কাৰণে পৃথক লকআপ থাকিব লাগিব। যদি লকআপ নাথাকে তেওঁক বেলেগ এটা ৰুমত ৰাখিব লাগিব, আৰু তেওঁক যিখিনি নিৰাপত্তাৰ দায়িত্বত থাকিব সেইখিনি মহিলা হ'ব লাগিব। তাৰোপৰি তেওঁ পুৰুষ থকা ৰুমটোত বা পুলিচ অফিচাৰো তাৰ ভিতৰত ইনক্লুডেড, কিন্তু পুলিচ অফিচাৰ বা থানাত থকা অন্যান্য পুৰুষৰ লগত তেওঁ সংস্পৰ্শলৈ আহিব নোৱাৰিব। এইটো হ'ল সুপ্ৰিম কোৰ্টৰ গাইডলাইন। সুপ্ৰিম কোৰ্টে এটা গোচৰত এই কথাবিলাক স্পষ্টভাৱে কৈছে যাতে মহিলাৰ ওপৰত থানাৰ ভিতৰত কোনো ধৰণে অত্যাচাৰ নহয়। সেই সময়ত যদি ফটো ভাইৰেল হোৱাৰ কথাটো আহে, মই ফটোখন দেখা নাই, অৱশ্যে এইটো ডক্টৰটো হ'ব পাৰে, কোনোবাই সেই ফটোখন বনাইও দিব পাৰে, হৈছে নে নাই সেইটো ক'ব দিগদাৰ। যদি তেনেকুৱা ধৰণৰ ফটো থানাৰ ভিতৰত লোৱা হৈছে, তেনেহলে মহিলাগৰাকীৰ ডিগনিটি আৰু মডেষ্টিত আঘাত কৰা হৈছে। এই ক্ষেত্ৰত মই ভাবো পুলিচ বিষয়া, সংশ্লিষ্ট পুলিচ বিষয়া আৰু যিসকলে এই ফটো ভাইৰেল কৰিছে তেওঁলোকো আইনৰ আওতাৰ ভিতৰলৈ অহাৰ সম্ভাৱনা আছে। কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? কিন্তু কোনো নিউজ চেনেল স্পেশালি ডিব্ৰুগড় নাটক এখন হৈ আছে বুলি চৰ্চা চলি আছিল ৰাজ্যজুৰি। দেখিও নেদেখাৰ নাটক, জানিও নজনাৰ নাটক, তদন্তৰ নামত প্ৰচণ্ড লম্ফজম্ফৰ নাটক। তিনিআলিৰ গুমটিৰ পৰা ছ'চিয়েল মিডিয়ালৈ চৰ্চা হৈছিল চুমি আৰু তাৰ্কিকৰ পলায়নৰ আখ্যান। সকলোৰে এটাই প্ৰশ্ন, কিয় দুয়োকে ধৰিব পৰা নাই আৰক্ষীয়ে? অৱশেষত চুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ নাটকৰ পিছতে ৰাইজৰ চকুৰ আগৰ পৰা পৰ্দা আঁতৰিল। 10 দিনীয়া ক্লাইমেক্সৰ পিছত এতিয়া সকলোৰে প্ৰশ্ন, কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? প্ৰথমতে পলায়নৰ সুবিধা, তাৰ পিছতে সংগোপনে বহিৰাজ্যৰ পৰা অসমলৈ স্থানান্তৰ, টিয়কত এনিশা থাকি 10 দিন থকাৰ নাটক, উফৰি অহা খবৰৰ ভিত্তিত চলিল বহু বাতৰি। তাৰ মাজতে ডাইৰেক্টৰে তুংগত তুলি নিছিল চিনেমাৰ ক্লাইমেক্স। ছ'চিয়েল মিডিয়াত এটা আগজাননী আৰু তাৰ পিছতেই প্ৰথম আত্মপ্ৰকাশ ৰিল ৰাণী চুমি বৰাৰ। পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান, মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে, যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি মিডিয়াৰ ফলত মই আজি দুখী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতাৰ, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই, চবৰে এটা সীমা থাকে। সংবাদ মাধ্যমক গালি পাৰি উঠি চুমিয়ে ক'লে আত্মসমৰ্পণ কৰাৰ কথা। লগে লগে অসমৰ দৰ্শকৰ মাজত লাগিল হোৱা দোৱা। পুনৰ ছ'চিয়েল মিডিয়াত আহিল চুমিকম্প। তাৰ পিছত ইটোৰ পিছত সিটো গৰম খবৰ। আৰক্ষীৰ জিম্মাত থকাৰ সময়তো হাই প্ৰফাইল ব্যক্তিৰ দৰেই হাই প্ৰফাইল আদৰ চুমি বৰাৰ। ডিব্ৰুগড়ৰ বিলাসী জিমখানা ক্লাবত চুমি আৰু তাৰ্কিকক ৰাজকীয় আতিথ্য। জিমখানা ক্লাবত 17,500 টকীয়া ব্ৰেকফাষ্ট। তাৰ পিছতে বৃহস্পতিবাৰে ডিব্ৰুগড় থানা পালে চুমি আৰু তাৰ্কিক বৰা। চুমি আৰু তাৰ্কিক বৰা থানাত থকাৰ সময়তে লিক হ'ল আৰু কেইবাটাও ভিডিঅ'। এইবাৰ চুমিৰ লগে লগে ওলাল তাৰ্কিকৰো ভিডিঅ'। চুমি তাৰ্কিকৰ এটাই মত, বিশালৰ ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত নহয় তেওঁলোক। এটা ভিডিঅ'ত কান্দি কান্দি চুমিয়ে ক'লে নিজৰ দুখৰ অকথিত কাহিনী। কিন্তু কোনো নিউজ চেনেল স্পেশালি ডিব্ৰুগড় কোনে মোৰ আজিলৈকে বাইট লোৱা নাই। ইয়াত কোনো এখন বিহু হওক, কোনো এখন কিবা হওক, মোক কেতিয়াও কোনো নামাতে। ভাল নিউজটো মোৰ আজিলৈকে কোনো বজালে। মই একদম কান্দিব বিচৰা নাছিলোঁ দেই। এইটো একদম লাষ্ট ষ্টেজত মই
অলপ 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 ওলাই গৈছে কাৰণ চব ফ্ৰেছ হৈছে মোৰ কাৰণে মই বহুত ফ্ৰাষ্ট্ৰেটেড হৈ আছো প্ৰতিটো ভিডিঅ'তে কেৱল নিজক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা সকলো পোহৰলৈ অহাৰ পিছত সন্দেহ কৰা হৈছে পৰিকল্পিতভাৱে আত্মসমৰ্পণৰ পূৰ্বে লিক কৰা হৈছে এই ভিডিঅ' আইনগতভাৱে সহায় হ'ব পৰাকৈ ভিডিঅ'ত আত্মপক্ষ সমৰ্থনৰ সুযোগ সুমি তাৰ্কিকক ইমানখিনিৰ পিছত পুনৰ সেই প্ৰথম প্ৰশ্নটোৱেই উত্থাপিত হয় কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট ডায়লগ ইয়াৰ লগে লগে আন বহু প্ৰশ্নও উত্থাপিত হৈছে জনমানসত সুমিয়ে পাইছে নেকি আৰক্ষী আৰু ৰাজনৈতিক সুৰক্ষা অৱধাৰিতভাৱে সুমিক ৰাজসাক্ষী হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে নেকি কাৰণ সুমি যদি বিশালৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰত ৰাজসাক্ষী হৈ যায় তেন্তে শাস্তি ৰেহাই পাব সুমিয়ে ২,২০০ কোটি টকাৰ এই প্ৰবঞ্চনাৰ গোচৰটোত আইনে কি গতি লয় সেয়া সময়ে ক'ব কিন্তু এই মুহূৰ্তত জনমানসত উত্থাপন হৈছে তিনিটা মূল প্ৰশ্ন এক সুমিৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰিলেনে ২ গুৱাহাটী ডিব্ৰুগড় আৰু অন্য ঠাইত থকা সম্পত্তিবোৰ জব্দ হ'লনে ৩ নগদ ধনেৰে কিনা ১৬খন বিলাসী গাড়ী জব্দ হ'লনে নে এই সকলোবোৰ সুৰক্ষিতভাৱে তেওঁলোকৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে আত্মসমৰ্পণ কৰিবলৈ ৰাজি হৈছে সুমি এই ছুপাৰহিট চিনেমাখনৰ স্ক্ৰিপ্ট কোনে লিখিছে সেয়া এদিন ওলাব কিন্তু এই ৰাজ্য কঁপাই যোৱা প্ৰবঞ্চনা কাণ্ডৰ তদন্ত কৰা অসম আৰক্ষীয়ে সুমি তাৰ্কিকৰ গ্ৰেপ্তাৰক লৈ কি কি কথা নোকোৱাকৈ লুকুৱাই থলে সুমি তাৰ্কিকৰ গ্ৰেপ্তাৰ কি নকলে আৰক্ষীয়ে ১ STF-এ ক'ত ধৰিলে সুমি তাৰ্কিকক ২ ডিব্ৰুগড়ত ক'ত ৰাখিছিল সুমি তাৰ্কিকক ৩ ১০ দিনে ক'ত লুকাই আছিল সুমি আৰু তাৰ্কিক ৪ কেতিয়া আৰক্ষীক যোগাযোগ কৰিছিল দুয়োজনে এনে বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে আৰক্ষী ৰাস্তাৰ মাজত কিয় আত্মসমৰ্পণ কৰা হ'ল থানালৈ অনাৰ আগত জিমখানা ক্লাবত কিয় ৰাখিলে সুমি তাৰ্কিকক বিশেষ আতিথ্য কিয় এনে বহু প্ৰশ্নৰ উত্তৰ নিদিয়াৰ বাবে সুমি তাৰ্কিকৰ পলায়ন আৰু আত্মসমৰ্পণক লৈ আৰক্ষীৰ ভূমিকাটো সন্দেহ কৰিছে একাংশই যিয়েই নহওক এটা কথা স্পষ্ট যে সুমিৰ পলায়ন আৰু আত্মসমৰ্পণৰ স্ক্ৰিপ্ট ৰাইটাৰ সঁচাকৈয়ে বিচক্ষণ লোক সুমি তাৰ্কিকৰ এই ছুপাৰহিট চিনেমাৰ জৱনিকা পৰিলেও কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট এই প্ৰশ্নৰ উত্তৰ কেতিয়া পাব ৰাইজে সেয়া হ'ব লক্ষণীয় এই যে 10 দিন এই 10 দিনৰ সময়খিনি এখন নাটক নহয় এখন নৃত্য নাটিকাহে আছিল তো নাটক সেই নৃত্য নাটিকা সময় চলি থকা সময়তে নাটকখন ৰচনা হৈ আছিল যাৰ কাৰণে সুমি কৈছে কি আমি পলোৱা নাই আমি লুকাই আছো লুকাই থকা আৰু পলাই থকাৰ মাজত পাৰ্থক্য কি সেয়া আইনৰ দৃষ্টিত হয়তো বেলেগ হ'ব পাৰে কিন্তু আমাৰ দৃষ্টিত একেই সৰ্বসাধাৰণ দৃষ্টিত সেয়া একে আইনৰ দৃষ্টিত আইনে বিচাৰ কৰিব তেওঁলোক লুকাই আছিল নে পলাই আছিল তো তেওঁলোকে মিডিয়াক বা যেনেকুৱা ধৰণৰ যি নিউজ ওলাইছে এই নিউজৰ লৈয়ে তেওঁলোক মানে সুমিয়ে যি মন্তব্য কৰিছে আপোনারা গম পালে আৰু আসলতে নিউজে ক'ৰ পৰা এই উৎস নোহোৱাকে ধৰক কোনো নিউজ কৰা নাই এই উৎস বিশাল হ'ব পাৰে এই উৎস আন কোনো লোক হ'ব পাৰে এই বিষয়ে আমি পিছত হয়তো সকলো তথ্য পোহৰলৈ আহিব এতিয়া মূল কথা হৈছে যে এই নাটকখনৰ যদি এইখন ধুনীয়া এটা স্ক্ৰিপ্ট বুলি কয় আপুনি নাটক বুলি কয় ইয়াত নায়ক কোন খলনায়ক কোন ইয়াত আসল নায়ক এতিয়াও হয়তো এণ্ট্ৰি মাৰা নাই আসল নায়ক হ'ব সেই বিশাল সম্পত্তিৰ এই কৰোৰ টকাৰ যিসকল মালিক সেয়াহে হ'ব আসল নায়ক তো নায়কৰ কি অৱস্থা হয় আমি সেই দৃশ্য যাতে আমি অতি সোনকালে আমাৰ প্ৰশাসনে সমূহ ৰাইজক কি কৰিব পাৰে দেখুৱাব পাৰে তাৰ অপেক্ষাৰে ডেষ্টিনেশ্যন ৱেডিঙৰ পৰা পুলিচৰ হাতত ধৰা দিয়া বা আত্মসমৰ্পণ বা গ্ৰেপ্তাৰ কৰা সময়লৈকে যিসকল তেওঁলোকে যি ধৰণে টকা খৰচ কৰি আছে অৰ্থাৎ সেই ড্ৰেছযোৰৰ কথা কৈছো তো ইমান সম্পত্তিৰ তেওঁলোকে ক'ৰ পৰা কেনেকৈ আহিলে সেই সম্পত্তিৰ উৎস কি তাৰ্কিক বিশাল আৰু সুমিৰ এইটোৰ সম্পত্তি তেওঁলোকৰ এই সম্পত্তিৰ উৎস কি মূল কথা হ'ব সেইটো তেওঁলোকে ক'ত কি ক'ত ঘৰত লুকাই আছিল কি আছিল সেইবোৰ ডাঙৰ কথা নহয় মোৰ বোধেৰে
যে এইবোৰ টকা তেওঁলোকে ক'ৰ পৰা সংগ্ৰহ কৰিছিল, এইবোৰ তেওঁলোকৰ পৈতৃক সম্পত্তি নে কোনোবা লোকে তেওঁলোকক এইবোৰ তাত কৰিবলৈ বা ট্ৰেডিঙৰ নামত এইবোৰ তেওঁলোকে কাৰ পৰা সংগ্ৰহ কৰিছিল। তো মূল কথা হৈছে সেইখিনিহে। আৰু ইয়াৰ এই টকাবোৰৰ গৰাকীসকলক আচলতে বিচাৰি উলিয়াই এই টকাবোৰ ক'ৰ পৰা কেনেকৈ কি সংগ্ৰহ কৰিছিল, আচলতে এইবোৰ ক'লা টকা নে বগা টকা, মূল কথাটো সেইটো। আৰু ৰঞ্জিত দাসে কোৱাৰ দৰে যদি এইবোৰৰ কোনো গৰাকী নাই আৰু যিবোৰ টকাৰ গৰাকী আছে সেইবোৰ গৰাকীসকলে পাব লাগে নে নালাগে, আপোনাৰ মতামত কি জনাব। আৰু ৰঞ্জিত দাসে কোৱাৰ দৰে যে সেয়া উন্নয়নত খৰচ হওক, যিখিনি টকাৰ গৰাকী নাই সেয়া ফ্লাইঅভাৰে হওক বা অংগনবাদী কেন্দ্ৰই হওক বা যিকোনো বা শিক্ষানুষ্ঠান বা চিকিৎসা এইবোৰতে খৰচ কৰাটো ময়ো বিচাৰো। তো আপোনাৰ অপিনিয়ন আৰু এনেকুৱা ঘটনা যাতে আগলৈকে নহয় আমাৰ অসমত, তাৰ বাবে এক কঠোৰ আইন প্ৰৱৰ্তন কৰি ইয়াৰ এক উচিত ব্যৱস্থা কৰিব লাগে। আৰু ইতিমধ্যে এনেকুৱা ট্ৰেডিঙৰ লগত জড়িত ইতিমধ্যে আপোনালোকে নিউজ পাই আছে যে বিভিন্ন অঞ্চলত বিভিন্ন লোক কৰায়ত্ত হৈ আছে। তাৰমানে এনেকুৱা এখন জাল এনেকুৱাকৈ শিপাই আছে আমাৰ একদম গাঁৱে ভূঞে চহৰে নগৰে সকলোতে সেই জালখন যাতে কি কৰিব পাৰে, অতি সোনকালে প্ৰশাসনে ইয়াক উচ্ছেদ কৰি এক সুন্দৰ মীমাংসাত আনি এনেকুৱা একদম উচ্ছেদ কৰি সেইসকল যিসকল ইয়াৰ লগত জড়িত আছে, স্বপ্নামিল বা দীপাংকৰ বৰ্মন বুলি কথা কোৱা নাই, বহুত এনেকুৱা আহি আছে। গতিকে ইয়াৰ এক উচ্ছেদ কৰি একদম এইখন একদম পুলিয়ে পোখালি উভালি এনেকুৱা আইন প্ৰৱৰ্তন কৰক যাতে দ্বিতীয়বাৰলৈ এনেকুৱা কৰিবলৈ কোনেও সাহস নকৰে। তেনে আজিৰ ভিডিঅ' ইমানতে সময় মাৰিম, নেক্সট ভিডিঅ'ত আহি আছো অতি সোনকালে। তো বাই বাই।